আজি বুটৰ দালিখন অকমান বেলেগ ধৰণে বনাইছিলো। আপোনালোকে ভিডিওটো শেষলৈকে চাব, সকলোবোৰ জানিবই। হেল্ল' ভিউৱাৰ্ছ, কি খবৰ? এই আমাৰ ঘৰলৈ আলহী আহিছে, ভাগিন। কৈ অকলে আহিছে। কি কি খাবা কৈ দিয়া? পোলাও খাম, মাছ খাম, মাংস। তাই মই সেই ইউটিউবত দিয়া ভিডিঅ'বোৰ চাই থাকে, তাতে মানে কয় আপা বনাই দিবা দেই, তোমালোকৰ ঘৰত গ'লে খাম। সেই আজি আহিছে তাই, চাব দেই আপোনালোকে ৰেচিপি ভিডিঅ' দিম, তাই খোৱা ভিডিঅ' দিম। থাকিবানে যাবাগৈ এতিয়া? যামগৈ। স্কুল গৈ আছে? স্কুল গৈ আছে নে? তোমাৰ নামটো কৈ দিয়া ভালকৈ। নমস্কাৰ, মোৰ নাম কল্পনা গগৈ। মোৰ সৰু ভণ্টি ছোৱালী হয়। মই মানে ইউটিউবত যি ভিডিঅ' দিওঁ তাই প্ৰত্যেকটো ভিডিঅ'ই চাই ভাল পায়। তাই মোলৈ ফোন কৰে, আপা চাই ভাল লাগিলে দেই, মই গ'লে তুমি মোক বনাই খোৱাবা, ধুনীয়াকৈ সজাই দিবা। ইউটিউবত কিন্তু তুমি তুলিব লাগিব আকৌ, মোক ভিডিঅ' কৰিব লাগিব, এনেদৰে কয়। তাকে কিনো ভিডিঅ' কৰিম। তাই আলহী আহিছে, আলহী আহিলেনো ক'ত ভিডিঅ' কৰা হয় তেনেকৈ। সেয়াই অলপ তেনেদৰে মানে সিহঁতক কি বনাই খোৱালোঁ। এই হাঁহ মাৰিছিলে, তাৰপিছত ব্ৰইলাৰ মাংস, তাই হাঁহ মাংস নাখায়, ব্ৰইলাৰ মাংস, তাৰপিছত মাছ ঠিক কৰিছিলোঁ। তাই সেই আৰ্ট স্কুলৰ পৰা আমাৰ ঘৰলৈ গুচি আহিলে এনেদৰে বাহিৰে। সেই তাই ভোকো লাগিছে, সোনকালে বোলো তাইক দি দিওঁ। তাইক প্ৰথমতে দি ল'লোঁ, যিহেতু তাই হাঁহ মাংস নাখায়, সেইকাৰণে ৰখাই নথলোঁ আৰু, সৰু ছোৱালী যে। তাই মানে খুব ভাল পাইছে মই ভিডিঅ' কৰা দেখি। তাইক কৈছোঁ মই অলপ সময় বাৰু ভিডিঅ' কৰি ৰাখিছোঁ, তুমি পিছত চাবা। এয়া হৈছিলে দেওবাৰে, সিহঁতি দেওবাৰে আহিছিলে। এয়া হৈছে মই আজি মানে পিছবেলা আবেলিখিনি সময়ত বনাইছিলোঁ, তাৰে ভিডিঅ' লৈ আহিছোঁ, এটা ৰেচিপি ভিডিঅ'। এয়া লৈছোঁ বুট দালি আৰু লগত বাদাম, দুইটা মই মিলাই লৈছোঁ। মই আধা ঘণ্টামানৰ আগতে তিয়াই ৰাখিছিলোঁ। এয়া নৰসিংহ পাত লৈছোঁ, পিঁয়াজ আদা ৰচুন একেলগে পেষ্ট কৰি ল'ম এটা, তাৰপিছত নৰসিংহ পাতখিনিও মানে মই এটা পেষ্ট বনাই ল'ম। এইফালে আটা ঠিক কৰি লৈছোঁ, আনফালে কুকাৰত মই দাইলখিনি বইল হ'বলৈ দিয়ে দিছোঁ। ইয়াৰ লগতে গোটা জিৰা দিছোঁ আৰু ধনিয়া দিছোঁ। এনেদৰে বনাই খাই নাই বাৰু? বনাই খাবচোন, ইভাগে খাবলৈও ভাল লাগে। এয়া কুহুমীয়া গৰম পানী দি অলপ সময় মানে মঠি ল'ম। সকলোৱে জানেই বনাবলৈ, তথাপিও মানে বনাইছোঁ যে ভিডিঅ'টো কৰি ৰাখিছোঁ, সেইকাৰণে সেয়া মানে দেখাইছোঁ আৰু আপোনালোকক। আবেলিখিনিৰ সময়ত এনেদৰে পুৰি বনাই খাবলৈ ভাল লাগে। এতিয়া ভালদৰে মঠি ল'ম, মঠি অলপ সময় এনেদৰে থাকিবলৈ দিম। এতিয়া আনফালে দাইলখিনি বোলো ভালদৰে ঠিক কৰি লওঁ। কেৰাহী পাতি দিছোঁ, তাত তেল গৰম হৈ গৈছে। অকণমান দালচেনি টুকুৰা দিছোঁ, লগতে পিঁয়াজ আদা ৰচুন পেষ্টটো দি দিছোঁ আৰু তেজপাত। এতিয়া অকণমান ৰঙা হোৱালৈকে ভাজি ল'ম। লগতে অকণমান হালধি দিছোঁ। মই দাইলখিনি বইল কৰোঁতে মই নিমখ হালধি দিয়েই দিছোঁ, তথাপি মানে অকণমান দিছোঁ। ইয়াত দিছোঁ জলকীয়া দুটা, অকণমান জ্বলা হ'লে খাবলৈ ভাল লাগে। ইয়াত গৰম মছলা দিছোঁ আৰু নৰসিংহৰ পেষ্টটো বনাই ৰাখিছিলোঁ যে সেয়া দিছোঁ। বেছি নাই, 3-4 চামুচমান হ'ব। এই নৰসিংহৰ পেষ্টটো দিয়াৰ পিছত ইমান যে ধুনীয়া এটা গোন্ধ ওলায়, খাবলৈ কিন্তু বহুতেই বেছি সোৱাদ হৈছিল। নৰসিংহৰ পাতটো মাছৰ লগতো খাই ভাল লাগে ন? এয়া হৈছে পিঁয়াজ মই অকণমান ডাঙৰকৈ কাটি দিছোঁ। এতিয়া এনেদৰে দি দিছোঁ। পিঁয়াজখিনি সম্পূৰ্ণ ভজা নহয়গৈ, অলপ মানে কেঁচা ভাৱটো থাকিব। এতিয়া মই দাইলবোৰ দি দিছোঁ। এনেদৰে এবাৰ বনাই খাবচোন, খাবলৈ কিন্তু বহুতেই বেছি টেষ্টি আছিল। অকণমান বেলেগ ধৰণে বনোৱা হৈছে, সদায়নো একেদৰে কিমাননো বইল কৰি তেল মাৰি খাম ন? এনেদৰে অকণমান বনাই খাবচোন, খাবলৈ কিন্তু বহুতেই বেছি টেষ্টি হৈছিল। নৰসিংহৰ পাতৰ গোন্ধটো ইমান ধুনীয়া আহিছে। এতিয়া ৰেডি হৈয়ে গৈছে। বহুত বেছি গ্ৰেভি নকৰোঁ, ৰুটিৰ লগতহে খাম যে। এয়া ৰেডি হৈয়ে গৈছে। বাদাম লৰাৰ কাৰণে আনো খাবলৈ, কিন্তু সি খাবলৈ মন নকৰে কেঁচা বাদাম। এনেদৰে যদি মই বনাই দিওঁ, এতিয়া বুট দালি বনালোঁ, লগত দি দিলোঁ। আকৌ কেতিয়াবা মানে মাংসৰ লগত বনালে গ্ৰেভি কৰি দিওঁ। মই বাদাম দিয়া এনেদৰে ৰেচিপি দি থৈছোঁ। এনেদৰে যদি বনাই দিওঁ তেতিয়া আকৌ খায়। কেঁচা বাদাম খাবলৈ বেয়া পায়। সৰু ল'ৰা খাব লাগে বাদামটো, কিন্তু নাখায় সি। এনেদৰে বনাই দিওঁ, বনাই দিয়াৰ পিছত মানে বাদামৰ গুণটো থাকে নাথাকে মই ইমান নাজানো, কিন্তু বনাই খুৱাই দিম আৰু। এনেদৰে পুৰি বনাই হৈয়ে গৈছে। খাবলৈ কিন্তু বহুতেই বেছি ভাল হয়। আপোনালোকে এবাৰ বনাই খাই চাব, কেনে পায় জনাব। এয়া ৰেডি হৈয়ে গ'ল। আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই কেনে পালে জনাব, লগতে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। এনেদৰে মানে সৰু ৰেচিপি ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহি থাকিম।
আজিলৈ আহিছোঁ বাই বাই